ঢিঙৰ নিজঢিং হাফিজিয়া মাদ্ৰাছাৰ পৰা ছাত্ৰ সন্ধানহীন। নগাঁও জিলাৰ ঢিঙৰ পাণবাৰীৰ গাঁৱৰ আবু হানফিৰ 16 বছৰীয়া কিশোৰ পুত্ৰ ইক্ৰামুল হুছেইনে মাদ্ৰাছাৰ পৰা নিখোজ হৈ থকাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিজঢিং হাফিজিয়া মাদ্ৰাছাৰ ছাত্ৰ ইক্ৰামুল হুছেইনে মাদ্ৰাছাখনৰ আৱাসিক কোঠালিত থাকি ধৰ্মীয় শিক্ষা গ্ৰহণ কৰি আছিল। ধৰ্মীয় শিক্ষা সম্পূৰ্ণ নহওঁতে যোৱা 30 অক্টোবৰত পুৱতি নিশা মাদ্ৰাছাখনৰ পৰা ছাত্ৰগৰাকীয়ে পলায়ন কৰে। ছাত্ৰগৰাকীৰ সন্ধানহীন হোৱাৰ সময়ত টি চাৰ্ট আৰু বগা পায়জামা পৰিধান কৰি আছিল। পিতৃ মাতৃ আত্মীয়ৰ ঘৰত বিচাৰ খোচাৰ কৰাৰ উপৰিও বিভিন্ন ঠাইত মাদ্ৰাছাৰ ছাত্ৰগৰাকীৰ সন্ধানৰ বাবে কিছুমান ব্যক্তিয়ে নিয়োগ কৰিছে। এতিয়ালৈকে 15 দিন অতিক্ৰম কৰি যোৱাৰ পিছতো ছাত্ৰগৰাকীৰ সন্ধান উলিয়াব পৰা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 8011173012 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ মাতৃয়ে অনুৰোধ জনাইছে। এই সম্পৰ্কে ছাত্ৰগৰাকীৰ পিতৃয়ে ঢিং থানাত এজাহাৰ দাখিল কৰিছে। মৈৰাবাৰীৰ পৰা বাবলু আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। পলাই গুচি গ'ল মাদ্ৰাছাৰ পৰা, নিজদিং হাফিজিয়া মাদ্ৰাছাৰ পৰা গুচি গ'ল। যোৱা মাহৰ 30 তাৰিখ ৰাতিপুৱা 3:45 ওলাই গ'ল। এতিয়ালৈকে আমি খোজখবৰ পোৱা নাই। মানে আপোনালোকৰ মানে ফটো দিয়া হ'ল, ফোন নাম্বাৰ দিয়া হ'ল স্ক্ৰীণত। যদি কোনোবা দেখা পায় মানে আমাৰ লগত এই ফোন নম্বৰ যোগাযোগ কৰিব। কাৰোবাৰ লগত মানে মাদ্ৰাছাত কাজিয়া আছিল নেকি? নাই নাই, সেইবিলাক নাই। মাদ্ৰাছা কৰ্তৃপক্ষক কি জনাইছে আপোনালোকক? কি কৈছে? আমাক জনাই দিছে যে মাদ্ৰাছাৰ পৰা ল'ৰাটো নাইকিয়া হৈছে বুলি। CC কেমেৰা চাইছোঁ, চাই পেলাই মানে পাইছোঁ যে ৰাতিপুৱা 3:45 ওলাই গ'ল। সি অকলে গৈছে। মাদ্ৰাছা কি বৰ্ডিং আছিলে? অঁ, বৰ্ডিঙত ছিলে। বৰ্ডিং, তেতিয়া তাৰতো অথৰাইজ আছে না, কৰ্তৃপক্ষ আছে। মাদ্ৰাছাৰ এজন বৰ্ডিঙৰ বা মাদ্ৰাছা কৰ্তৃপক্ষ থাকে, তেখেতসকল ৰেছপনচিবিলিটি। কিহৰ কাৰণে পলাইছে বা কি কথা বতৰা তেখেতসকলে কি কৈছে? তেখেতসকলে কৈছে যে নপঢ়ে বুলি কৈছে, পঢ়া শুনা নকৰে বুলি কৈছে। হয়, সেইটো কৈ মানে ওলাই গৈছে। তেতিয়া যদি ওলাই গৈছে তেখেতে কিয় আপোনাক সঞ্জয় দিয়া নাই? সেই আমাকো কৈছিলে, আমি মানে অলপমান শাসন কৰিছিলোঁ যে মাদ্ৰাছাত আকৌ যাবৰ কাৰণে, মানে সেইটো ভয়তে কি ওলাই গ'ল নেকি। মাদ্ৰাছাখন কাৰ আণ্ডাৰত চলি আছে? এতিয়াতো মাদ্ৰাছাটো হাফিজ চাহেব হুজুৰৰ আণ্ডাৰত চলি আছে। কি নাম? আনচাৰুল। আনচাৰুল চাহেবে কি কৈছে? কৈছে যে ওলাই গৈছে বুলি মাদ্ৰাছাৰ পৰা। তেতিয়া ড্ৰেছ কি আছিলে? এটা টি চাৰ্ট আছে, এটা পায়জামা আছে। অঁ, খবৰটো পোৱাৰ পিছতে আমি লগে লগে ডিং থানাত এজাহাৰ দাখিল কৰিছোঁ। থানাৰ পৰাও কৈছে আমাক চাবৰ কাৰণে। আমি চাইছোঁ, বহুত কিবা কিবি দৌৰা-দৌৰি কৰিছোঁ, কৰি পেলাই আমি নাপালোঁ। তাৰিখটো কেই তাৰিখ আছিলে? তাৰিখটো আছিলে 30 তাৰিখ অক্টোবৰৰ 30 তাৰিখ। অঁ, আজি 15 দিন হৈ গ'ল। আজি 15 দিন হৈ গ'ল। আপোনালোকে বিচাৰ খোচাৰ কৰাৰ পিছত এতিয়ালৈকে পোৱা নাই? কোনো সন্ধানেই পোৱা নাই? একো সন্ধান পোৱা নাই। এতিয়া মোৰ ল'ৰাটো কোনোবা যদি দেখা পায়, আমাৰ এই নাম্বাৰত ইক্ৰামুল হুছেইন, বয়সটো হ'ল 16 বছৰ চলি আছে। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি আমাক জনাব। বিচাৰি ক'ত বিচাৰিছে? আত্মীয় ঘৰত বিচাৰিছে? ক'তো যোৱা নাই? ক'তো পোৱা নাই? আপুনি কি হয় দাদী? ল'ৰাজন যেন নিৰুদ্দেশ হৈছে, আপুনি কি হয়? আপোনাৰ নাতি হয়। এতিয়ালৈকে পোৱা নাই বিচাৰি? যে কোনো জায়গাত আনেরা কোনো জায়গাত কোনো সন্তান পায় আনেরা আমার নাতি আনেরা এই নম্বরে আনেরা যোগাযোগ করে দিবেন। আনেরা এত ধরে পাও দিদি আনেরা অনুরোধ করে আল্লাহর দোয়াই দেই